নমস্কাৰ সকলোকে স্বাগত জনাইছো। আজি মই ইম্পৰ্টেন্ট ভাল খবৰ ক'ব খুজি আছো। যিসকলে এসসি তেওঁলোক স্কলাৰশ্বিপ মুকলিছে মানে ইয়াতে কৈছে দি ডাইৰেক্টৰেট অফ ওয়েলফেয়াৰ অফ scheduled caste and other backward classes. Assam has released the official notification of Assam SC Scholarship Scheme 2026. Basically, this are centrally sponsored scheme of pre-matric and post-matric scholarship. মানে কথা হল যে এখন মানে সেন্ট্রাল থেকে মানে গভর্নমেন্ট থেকে এখন মানে স্পন্সর কৰিছে স্কিমটো আৰু তেওঁলোকে পাব যিসকলে মানে ক্লাস 9 10 মানে প্ৰি-মেট্ৰিক এণ্ড পোষ্ট-মেট্ৰিক মানে 9 10 ক্লাস আছে তেওঁলোকৰ বাবে এলিজিবল। For the student of Assam belonging to scheduled caste SC for the academic year 2026-27 interest and eligible candidate may apply online. মানে 2026-27 বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লাই অনলাইন কৰিব লাগিব, ঠিক আছে। For SC scholarship Assam 2026 through National Scholarship Portal মানে যিখন পোর্টাল দেখি আছে এইখন পোর্টালত এপ্লাই কৰিব লাগিব, ঠিক আছে। তো কেনেকৈ এপ্লাই কৰিব কমেন্ট কৰি সুধিব পাৰিব। মই স্টেপ বাই স্টেপ মই প্ৰসেস দেখা দিম আৰু কনফিউজ লাগিলে কমেন্ট কৰি সুধিব পাৰিব, ঠিক আছে। কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে মানে ষ্টাৰ্ট ডেট মানে 5 জুনৰ পৰা মানে লাষ্ট ডেট আছে 30 ছেপ্টেম্বৰলৈকে এই প্ৰসেসটো কৰিব পাৰিব স্কলাৰশ্বিপটো, ঠিক আছে। তো দেৰি নকৰি এতিয়া এপ্লাই কৰি লওক, পিছতে পাহৰি যাব, डेट तो एक्सपायर्ड हो जाबो पिछते ना पाबो। तो वीडियो को इम्पोर्टेंट लगता है तो एक भी लाइक कर दो और चैनल को सब्सक्राइब। बस इतना ही बोलना चाहता हूँ। थैंक यू।